Hi everyone, এয়া মোৰ ৰাতিৰ ভিডিঅ' আছিল আৰু মই ৰাতি ব্ৰইলাৰ মাংস আৰু পচলা অলপ কাটি লৈছিলোঁ বনাবৰ কাৰণে। মই পচলাখিনি সৰু সৰুকৈ কাটি লৈছোঁ আৰু এইফালে মই মাংসখিনি অলপ ভাজি ল'লোঁ পিঁয়াজ দি। আৰু এতিয়া মই সোৱাদ অনুযায়ী মই নিমখ, হালধি, জিৰা, ৰেড চিলি পাউডাৰ আৰু মিট মছলা অলপ দি দিছোঁ আৰু মাংসখিনি মই এনেকৈ অলপ ভাজি ল'ম। তাৰপিছতে মই পচলাখিনি দি দিম। আপোনালোকে কোনে কোনে পচলা চব্জি খাই মাংসৰ লগত ব্ৰইলাৰ লগত কমেণ্ট কৰি জনাবচোন, কোনে কোনে খাই ভাল পায়। এয়া মই পচলাখিনি দি দিছোঁ আৰু অলপ ভাজি ল'ম মই পচলাখিনি। আৰু এইফালে মই আদা, নহৰু আৰু শুকান জলকীয়াৰ মই পেষ্ট এটা বনাই লৈছিলোঁ, মই সেইখিনিও দি দিম। আৰু মই ইয়াতে আলু এটাও কাটি দিছিলোঁ, আলুটো আৰু দিয়া নহ'ল, ভিডিঅ' কৰা নহ'ল। এয়া আদা, নহৰু আৰু শুকান জলকীয়া পেষ্টটো মই দি দিছোঁ। আপোনালোকে কোনে কোনে ভাল পায় পচলাৰ চব্জি খাই মাংসৰ লগত ব্ৰইলাৰ লগত কমেণ্ট কৰিবচোন। এয়া মোৰ প্ৰায় চব্জি হৈয়ে গৈছে, পচলা চব্জি, আৰু এইফালে মই ধুনীয়াকৈ সজাই ল'লোঁ। এয়া আপোনালোকে কোনে কোনে ভাল পায় পচলা খাই কমেণ্ট কৰি জনাব হা। এয়া মোৰ ৰেডি হৈ গ'ল পচলা চব্জি।